পোনপ্ৰথমে মই আমাৰ মহিলা যিজনী আঞ্জুমা বেগম তেখেতক আক্ৰমণ কৰাটো আমি গৰিহণা দিছো। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে তথাকথিত এজিপি সভানেত্ৰী বুলি কৈ আছে যিজনীয়ে, তেখেত এজিপিৰ সভানেত্ৰী হয় নে নহয় আমি অসম গণ পৰিষদৰ জিলা সভাপতিলৈ আমি ইতিমধ্যে আমি এপ্লিকেশ্যন কৰিছো, চিঠি দিছো আৰু সমষ্টি সভাপতিলৈও আমি লিখিছো যে প্ৰথমে তেওঁলোকে আমাক স্পষ্টীকৰণ দিয়ক যে আঞ্জুমা বেগম অসম গণ পৰিষদৰ চামগুৰি সমষ্টিৰ সভানেত্ৰী, মহিলা সমিতিৰ সভানেত্ৰী হয় নে নহয়। যদি মহিলা সমিতিৰ সভানেত্ৰী বুলি তাই যে কৈ আছে কথাখিনি, তেখেতে যোৱা নিৰ্বাচনত, পঞ্চায়ত নিৰ্বাচনত আমাৰ যি অফিচিয়েল মিত্ৰজোঁটৰ কেণ্ডিডেট আছিলে ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰিষদৰ কেণ্ডিডেট, চিঙিমাৰী জিলা পৰিষদৰ, এই জিলা পৰিষদৰ কেণ্ডিডেটৰ এগেইনষ্টত তেখেতে তাই ইণ্ডিপেণ্ডেণ্ট প্ৰতিদ্বন্দ্বিতা কৰিছিলে। যিহেতু দলীয়ভাৱে সিদ্ধান্ত লোৱাৰ পিছতো যদি তেখেতে ইলেকশ্যন খেলিব পাৰিছে, তাইতো আমাৰ জনামতে তাই দলৰ কিবা পদবীত থাকিব নোৱাৰে বা সদস্যত থাকিব নোৱাৰে। আৰু বিশেষকৈ আজিৰ ঘটনাটো যি হ'ল, আজিৰ ঘটনাটো হোৱাৰ পিছত কাৰণটোৰ যদি আমি যিখিনি আজি দিনৰ ভিতৰত আমি তদন্ত কৰিছো, এইটো এটা পৰিকল্পিত ঘটনা হৈছিলে, যোনটো তাই নিজেই ঘটনাটো সৃষ্টি কৰি পেলাই যাতে আমাৰ মাননীয় সন্মানীয় বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নামটো সাঙুৰ খুৱাইছে, আমাৰ যুৱ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়াৰ নামটো সাঙুৰ খাইছে, যোনটো তেখেতে নিজাববীয়া পৰিকল্পিতভাৱে এই ঘটনাটো ঘটাইছিলে আৰু তাৰ নিজৰ পোহনীয়া গুণ্ডাই, বেৰুণীয়া গুণ্ডাই তাক আক্ৰমণ কৰিছিলে। ইয়াত আমাৰ পাৰ্টিৰ কোনো ধৰণৰ ইয়াত হাত নাই। আৰু তাই যে কৈ আছে যে আমাৰ মেম্বাৰ বিলাকক, সদস্যবিলাকক তাই নিজে গাড়ীত লৈ পেলাই গৈ অসম গণ পৰিষদৰ ছাপোৰ্টত প্ৰেচিডেণ্ট বনাব বুলি। আমাৰ জেউমাৰী পঞ্চায়তত 8জন সদস্য ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিতত জিকিছে আৰু 2জন কংগ্ৰেছৰ সমৰ্থনত জিকিছে। অসম গণ পৰিষদৰ 3জন প্ৰাৰ্থী আছিলে যদিও তেওঁলোক পৰাস্ত হৈছিলে। এজনো সদস্য অসম গণ পৰিষদৰ নাই। তাত অসম গণ পৰিষদৰ প্ৰেচিডেণ্ট বনোৱাৰ কোনো যুক্তি নাই, কথাই নাহে। আৰু আপোনালোকে তাৰ এটা ভিডিঅ' আমি পাইছো, যোনটো গাড়ীত কিবা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ সময়ত ভিডিঅ' এটা হৈছিলে। সেইটোত আপোনালোকে স্পষ্টভাৱে দেখিব পাৰিব তাৰ লগত কোনো ধৰণৰ সদস্য, আমাৰ দলৰ সদস্য তাৰ লগত জড়িত নাছিলে। তাই নিজাববীয়া পৰিকল্পিতভাৱে এইটো ঘটনা ঘটাইছে। আৰু আমি আপোনালোকৰ মাধ্যমেৰে আমি সকীয়াই দিব বিচাৰিছো যে আপুনি চামগুৰি সমষ্টিত আহি পেলাই এনেকে নিকৃষ্ট মানৰ ৰাজনীতি নকৰিব আৰু আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ নাম আপোনাৰ মুখেৰে যাতে আৰু দ্বিতীয়বাৰ উচ্চাৰণ নহয়, আমি এইটোৰ বাবে আপোনাক সকীয়াই দিছো। আঞ্জুমা বেগম, আপুনি মুজিবুৰ ৰহমান বা আমাৰ নিচিনা নেতাক যি কয় আপুনি ক'ব পাৰে, কিন্তু আমাৰ আদৰ্শৱান নেতা ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে আপুনি মুখ নুখুলিব। আপুনি যে ক'ৰ পৰা কি লৈছিলে চব স্ক্ৰীনশ্বট আছে। আপুনি আমাৰ নিবনুৱা সকলৰ পৰা যে চাকৰিৰ প্ৰলোভন দি পেলাই পইচা লৈছিলে, সেইবিলাক আমাৰ হাতত তথ্য আছে। আপুনি পইচা লোৱাৰ যদি তথ্য দিব পাৰে, তেতিয়াহ'লে ইতিমধ্যে আমাৰ লয়াৰৰ লগত কথা পাতিছো, আমি আপোনাৰ ওপৰত মানহানি গোচৰ তৰিম। অভিযোগ উত্থাপন হৈছে চামগুৰি সমষ্টিৰ বিধায়ক মুজিবুৰ আৰু আপোনাৰ নাম মণ্ডল কাৰিকুল কালাম, এটা ধনৰ লেনদেন হৈছে। এইটো সম্পূৰ্ণ মিছা। ধনৰ লেনদেন, আমাৰ ইমান আদৰ্শৱান নেতা, চামগুৰি সমষ্টিৰ নেতা পাইছো মাননীয় ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, তেখেতৰ ওপৰত যে আজি টাৰ্গেট কৰিছে, ইমান দিন বেলেগ বেলেগ নেতাৰ ওপৰত টাৰ্গেট কৰিছিলে, তেওঁ চাইছে যে বেলেগৰ লগত টাৰ্গেট কৰি পেলাই তাৰ নামটো পপুলাৰ নহয়, সি জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাই। আজি শেহতীয়াভাৱে তেখেতে আমাৰ মাননীয় ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নামটো তেওঁ এইকাৰণে সাঙুৰ খুৱাইছে যে তাৰ নামটো যাতে মিডিয়াত যায় আৰু প্ৰচাৰ হয়, তাৰ TRPৰ কাৰণে এইবিলাক কৰি আছে। আমি সকীয়াই দিছো যে TRPৰ কাৰণে আপুনি বেলেগত ব্যৱস্থা কৰক, চামগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ নামটো আপুনি আৰু দ্বিতীয়বাৰ উচ্চাৰণ নকৰিব। আৰু আমি লগতে অসম গণ পৰিষদৰ জিলা সমিতিক আমি আহ্বান জনাইছো যে আপোনালোকেও স্পষ্টীকৰণ দিয়ক যে আপোনালোকৰ আঞ্জুমা বেগম আপোনালোকৰ মহিলা সমিতিৰ সভানেত্ৰী হৈ আছে নে নাই। যদি নাই সেইটো স্পষ্টীকৰণ দিয়ক, আৰু যদি আছে সেইটো স্পষ্টীকৰণ দিয়ক, তেতিয়াহে আমি বুজিম যে আপোনালোকৰ লগত আমাৰ মিত্ৰতাটো ঠিকেই আছে চামগুৰি সমষ্টিত।